আমি দুদিনমান আগতে আমি দেখিবলৈ পাইছো ND24 এটাৰ নিউজত যে OMSৰ ঠিকাদাৰ এজনৰ এক বিস্ফোৰক ভাষ্য আমি দেখিবলৈ পাইছো যে যোনখিনি আচলতে 26,800 বেগ হৰলুকি যে চাউল হৈছিলে তাৰ ওপৰত তেখেতে এটা বিস্ফোৰক বক্তব্য কৰিছে। আমি মাধ্যমত দেখিবলৈ পাইছো। তাতে ধেমাজি কেইজন বিশিষ্ট ব্যক্তিৰ নাম তেখেতে উল্লেখ কৰিছে আৰু জ্ঞান শৰ্মাৰ নামো তেখেতে উল্লেখ কৰিছে। আমি কিন্তু এটা কথা আমি তেখেতে যদি জানিছিলে আচলতে তেখেতৰ ওপৰতে আচলতে বিহিত ব্যৱস্থা হ'ব লাগে, কাৰণ তেখেতে যদি তেখেতে সম্পূৰ্ণ তথ্য হিচাপে কৈছে কথাখিনি যে এমাহ দুমাহত এই কামখিনি হোৱা নাই, আজি 1 বছৰ 2 বছৰ পৰা হৈ আছে। তেখেতে জানিছিলে, যদি বিষয়াজন হৈ পেলাই যদি জানিছিলে তেখেতে কথাখিনি ক'ব লাগিছিলে। আৰু তেখেতৰ ওচৰতে আচলতে তেখেতৰ ওপৰতে এক তদন্ত হ'ব লাগে বুলি আমি অসম জাতীয় যুৱ ছাত্ৰ পৰিষদ ধেমাজি জিলা সমিতিৰ পৰা আমি দাবী জনালো। আৰু জ্ঞান শৰ্মাৰ বিষয়ে তেখেতে কৈছে, কিন্তু জ্ঞান শৰ্মা ডাঙৰীয়া কিন্তু আমাক তেখেতে আপোনাক আমি দেখাব পাৰিম তেখেতে ব্যৱসায় কৰিছে। ব্যৱসায়ত কিন্তু তেখেতে GST বিল কাটি পেলাই তেখেতলোক আপোনালোকে দেখিবলৈ পাব, GST বিল কাটিহে তেখেতে ব্যৱসায় কৰিছে। আৰু যিজন বিষয়ে ধেমাজি বিশিষ্ট কেইজন মানুহৰ নাম কৈছে যে তেখেতলোকক তদন্ত আওতালে তেখেতক সুধিলে কথাখিনি গম পাব বুলি কৈছে। আৰু সকলোকে আমি আমাৰ ফালৰ পৰা আমি আহ্বান জনাওঁ, তেখেতলোককো আমি তদন্ত আওতালে আনিবলৈ আমি অসম জাতীয় যুৱ ছাত্ৰ পৰিষদৰ ফালৰ পৰা আমি আহ্বান জনালো।